हेलो फ्रेंड्स आशा करो आपलोक সকলো ভালে আছে কেক বুলি ক'লে সাধাৰণতে আপোনালোকে কিনি খাই ভাল পায় নে ঘৰতে বনাই খাই বেছি ভাল পায় যিহেতু ঘৰতে বিভিন্ন ৰকমৰ কেক বনাব পাৰি আজি আপোনালোকক দেখুৱাবলৈ লৈছো ইয়াত মই আটা ব্যৱহাৰ কৰিছো হেখলকে কিন্তু ভিডিওটো চাই থাকিব বুলি আশা কৰিলো লগতে মই গুৰ অকমান লৈ লৈছো আপোনালোকে যদি সৰহকে খেজুৰি দিয়ে তেতিয়া গুৰ নিদিলেও হ'ব নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কিহৰ কেক বনাম বুলি ভাবিছো নহয়নে বাৰু এতিয়া গাখীৰ দি দিছো আপোনালোকে লো ফেট মিল্ক লৈ ল'ব পাৰে মই মিক্সাৰ গ্ৰাইণ্ডাৰত গুটেখিনি একদম পিছি ললো লগতে এতিয়া মই আটাত গুটেখিনি একেলগে মিক্স কৰি লম ইচ্ছা কৰিলে আপোনালোকে ৰিফাইন অইল অকমানো দিব পাৰে আগতে মই বেকিং সোডা অকমান দি থৈ দিছিলো এতিয়া মই কোকো পাউডাৰ দি দিছো কোকো পাউডাৰ আপোনালোকে ইচ্ছা অনুসৰি দিব পাৰে আটা নহলে ময়দাৰ খলনি ময়দা পৰিমাণটো চাই পেলাই আসলতে কোকো পাউডাৰ আপোনালোকে দিব পাৰে গুটেখিনি মিক্স কৰাৰ পাছত দেখিছেনে ইমান মিহি হৈ গৈছে আগতে মই ওভেন মানে মই কুকাৰৰ কথাই কৈছো প্ৰিহিট কৰি থৈ দিছিলো যিহেতু মই প্ৰায় বস্তু কুকাৰতে বনাও আৰু খাবলৈও ভাল হয় 30 মিনিটৰ পাছত আপোনালোকে চাই থাকিব 30 মিনিট 40 মিনিটে লাগে বহুত বেছি সময়ও নালাগে এয়া মোৰ কেকো ৰেডি হৈ গৈছে যেতিয়া অকমান ঠাণ্ডা হ'ব আপোনালোকে পিচ কৰি কাটি পেলাই খাব কমেন্টত কিন্তু জনাবলৈ নাপাহৰিব আপোনালোকে এনেকে বনাই খাইছে নে নাই যদিও নাই খোৱা এনেকে ট্ৰাই কৰি চাব বিশেষকৈ আজিকালি যিহেতু আমি চেনি নাখাওঁ আপোনালোকে খেজুৰ ব্যৱহাৰ কৰিব পাৰে তেল নাখাওঁ সেই কাৰণে আপোনালোকে গাখীৰ ব্যৱহাৰ কৰি এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে ভাল লাগিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এতিয়া মই কাটি লৈছো আবেলি চাহকননো কিহেদি খাম বুলি ভাবিলেই আসলতে কিবা এটা বনাবলৈ মন যায় আৰু অলপ ডাঙৰকে বনালে আসলতে আমি খাই থাকিব পৰা যায় নহয়নে বাৰু সেই কাৰণে আবেলি চাহ কাপৰ লগত আপোনালোকে বিশেষকৈ খেজুৰি কেক এনেকৈ বনাই খাব পাৰে